Hey guys, welcome back to my YouTube channel. So my YouTube channel সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিওটো ৰাতিৰ পৰা ষ্টাৰ্ট কৰিব লগা হৈছে কাৰণ কি মানে দিনত টাইম নাপালো সো এইটো কাৰণে মানে আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম দিৱস এই কাৰণে মানে ওচৰতে জন্ম দিৱস পালন কৰা হৈছে এইটো আপোনালোকে তাত কি কৰা হৈছে আপোনালোকক দেখাবৰ কাৰণে এই ভিডিওটো ষ্টাৰ্ট কৰা হৈছে মানে সো গাইস क्या बोलो মৰি যোৱাৰ পাছতো একদম তাৰ গান নিলে একদম পুৰা গানো ভিউতে এইটো কাৰণে মানে থাকিব নোৱাৰিলো তাতে ওচৰত গান গাই আছে আপোনালোকক লৈ যাম কি চলি আছে আপোনালোক দেখাম তেন্তে বলক বন্ধু বান্ধৱী অকল আজিৰ ভিডিঅ'টো বেছি সময় পলম নকৰি আৰম্ভ কৰোঁ গাইছ আমি এতিয়া বাহিৰত ওলাই যাম তাতে ওচৰতে পুৰা চলি আছে ইমান মজা লাগিছে আমাৰ ডাঙৰ গ্ৰাম উন্নতমা তথ্য উপনাজিকৰ জন্মবাৰ্ষিকীত তেখেতক আমি অলেখ প্ৰণিপাত জনাইছোঁ আৰু আজি তেওঁৰ জন্মদিনৰ পূৰণৰ আমি তেওঁ গীতেৰে শ্ৰদ্ধাঞ্জলি বিচাৰিছোঁ তেখেতৰ গীত গাবলৈ যোৱাত এটা ক'ব পাৰি ইয়াত হয়তো আপোনাৰ তাল মান লয় সকলো ভাল নহ'ব গতিকে তেখেত যদি আছে তাতে আগৰ যেন আমাক ক্ষমা কৰে আৰু আপোনাৰ সময় যেন যোগাযোগ কৰি ক্ষমা কৰে আৰু কনিষ্ঠ সকলোকে মৰম যাচি আজি ভূপেন হাজৰিকা দেৱৰ জন্মতিথি উপলক্ষে আমি বশিষ্ঠপুৰ বাইলেন থ্ৰী চিলড্ৰেনছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা গীত মাত আৰু কথাৰে তেওঁক সোঁৱৰিবলৈ এটি পত্ৰ প্ৰদান কৰিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যেন 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে ভূপেন হাজৰিকা দেৱে শদিয়াত জন্মগ্ৰহণ কৰিছিল তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা তেওঁলোকৰ 10টি সন্তানৰ জ্যেষ্ঠ সন্তান আছিল ভূপেন হাজৰিকা মাক দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা ৰাখিছিল পিছে ঘৰত ডাঙৰ মইনা বুলি মাতিছিল ভূপেন হাজৰিকাৰ মাতৃয়ে পদ্মধৰ চলিহাৰ গীত বাৰ্ম সংগীত বঙালী সংগীত গাইছিল ঘৰত বৰগীতৰো চৰ্চা চলিছিল এনেকৈয়ে ভূপেন হাজৰিকা দেৱৰ সংগীতৰ লগত পৰিচয় হৈছিল শৈশৱ কালতে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভা পদ্মনাথ গোহাঁই বৰুৱা আনন্দচন্দ্ৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা এই মহান ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছিল তেওঁলোকে সদায় কিবা এটা কৰিবলৈ চেষ্টা কৰিছিল সেয়েহে ভূপেন হাজৰিকা দেৱেও গীতেৰে সমাজখনৰ কিবা উন্নতি কৰিব পাৰি নেকি এই ভাৱটো সৰুৰে পৰাই পাইছিল সেই
1937 চনত তেওঁৰ প্ৰথমটি গীত লিখিছিল। গীতটি আছিল পাতিছে আৰু এনেকুৱা চলি আছে বেছি সময় মানে দেখাটো বহুত টাইম লাগিব আজি মানে আপোনালোকক তাকে তুলমুলকৈ দেখাই দিলোঁ ইমানেই আছে তেন্তে আজি ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাৰে তেন্তে বাই গুড নাইট